আমি এই আব্দুলৰ দোকানৰ পৰা মাল লৈছো। মাল লোৱাৰ পিছত মানে আমি এটা মাল দিছে, ডেটটো আছিল মালটো। তাৰপিছত আমি কৈছো যে এইটো 10 পিচ মাল দিম। তাৰপিছত লগতে ডেট ফেল মালবিলাক আমাক দিছে। হোলচেল দোকান। হোলচেল দোকান অচিন্তলা তিনিআলিত, তাৰ নাম হলো আব্দুল। রিসিভ আছে, তাই লিখিত দিছে আৰু। দুৰ্ভাগ্যৰ বিষয় যে অচিন্তলা আমাৰ যি এৰিয়া আছিল, অচিন্তলা এটা নাম আছিলে, কিন্তু এই অচিন্তলাটো এনেকুৱা পৰিস্থিতি কৰিছে, এনেকুৱা অৱস্থা কৰিছে, বিভিন্ন ধৰণৰ অভিযোগ আমি নিজেও দি আহিছোঁ। আৰু যোৱাকালি যিটো ঘটনা আমি দেখিবলৈ পাইছোঁ, এটা চিপছ আপোনাৰ কি আছিলে, পটেটো চিপছ যিটো আছিলে এক্সপেৰিমাল, আৰু এক্সপেৰিমালটো মানে যিটো হ'লচেল দোকানীয়ে বিক্ৰী কৰিলে, এয়া অতিকৈ লাজৰ বিষয়। এই স্লিপখন আছিলে, স্লিপখন আপোনাৰ সম্পূৰ্ণ কোনো নাম নোহোৱা, কোনো GST স্লিপ নহয়, সম্পূৰ্ণ নিজে হাতে লিখি হ'লচেল মাল বিক্ৰী কৰি আছে এক্সপেৰিমাল। কোনো GST ফাইল নাই ইয়াত, আপোনাৰ ফুড ইনস্পেক্টৰৰ কোনো লাইচেঞ্চ নাই। আৰু ফুড ইনস্পেক্টৰক, আপোনাৰ দৰং ফুড ইনস্পেক্টৰক আপোনাৰ চকুত ধূলি দি এনেকুৱাকে এক্সপেৰি মালবিলাক মানুহক খুৱাই আমাৰ চৰচাপুৰীৰ বিশেষকৈ যি সহজ সৰল মানুহ, ডেটবিলাক নাচায়, সেই মানুহখিনিক সিহঁতে বিপদৰ মানে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ আমি দৃষ্টিগোচৰ কৰিছোঁ। গতিকে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে ফুড ইনস্পেক্টৰ তথা খাৰুপেটী আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰিম, অতি শীঘ্ৰেই সেই দোকানটো চিল কৰিব লাগে। কিয়নো সেই দোকানৰ প্ৰতিটো কথা আমি খেলি মেলি দেখিবলৈ পাইছোঁ। যিজন দোকানীয়ে বিক্ৰী কৰিছিলে সেই দোকানীয়ে অভিযোগ কৰিছে, আৰু 26 তাৰিখে সেই মালটো লৈছিলে। ইতিমধ্যে 17/7/2026 মালটো এক্সপায়াৰী হৈছে। যিটো দোকানৰ পৰা লৈছে সেইটো দোকানত CCTV আছে। গতিকে 26 তাৰিখৰ CCTV ফুটেজ ওলালেই সম্পূৰ্ণ সিহঁতৰ যি ভেকু ভাওনা সম্পূৰ্ণ ওলাই পৰিব। আৰু এইটো স্লিপ সিহঁতৰ নিজে হাতে লিখা বুলি স্বীকাৰ কৰিছে। ইয়াত লিখা চিপ লিখা নাই বুলি কৈছে যদিও আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ। আপোনাৰ ইয়াত লেজি 10 লিখা আছে, ইয়াত 160 টকা দাম লৈছে। ইয়াত লিখা আছে সম্পূৰ্ণ প্ৰয়োজন সাপেক্ষে এইটো আপোনাৰ স্লিপ ফৰেনচিকত পঠোৱা হ'ব। আৰু মই বিশেষকৈ খুব প্ৰতিটো দোকানত মই অনুৰোধ কৰিম, মালবিলাক লওঁতে আপোনালোকে সাৱধান হওক। আৰু হ'লচেল দোকানীবিলাকো আমি আহ্বান জনাওঁ, আপোনালোকে এক্সপেৰি মালবিলাক বিক্ৰী কৰিব নালাগে। আৰু সেই যিজন দোকানীয়ে বিক্ৰী কৰিলে মালখিনি, এক্সপেৰি মাল বিক্ৰী কৰিলে আমাৰ সহজ সৰল মানুহখিনিক যে মৃত্যু মুখলৈ ঠেলি দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰিছে, চোৰাংচোৱাৰ ইংৰাজৰ নিচিনাকৈ ব্যৱস্থা কৰি হিটলাৰী ব্যৱস্থা চলাইছে। গতিকে এইটো বন্ধ কৰিব লাগে, আৰু অতি শীঘ্ৰেই সেই দোকানীজনক কৰায়ত্ব কৰি তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, আৰু দোকানটো চিল কৰিব লাগে। ইহঁতে কোনো লাইচেঞ্চ নোহোৱাকৈ, দোকানৰ কোনো নাম নাই, কোনো GST কোনো স্লিপ নোহোৱাকৈ মাল বিক্ৰী কৰি আছে নিজৰ মই মতলিত। গতিকে সেইটো বন্ধ কৰিব লাগে, আৰু মানুহখিনিক, আমাৰ সহজ সৰল মানুহখিনিক মুক্ত হিচাপে চলা ফুৰাত সহায় কৰিব লাগে। খাৰুপেটীয়া নিকটৱৰ্তী অচিন্তলা যিটো চেণ্টাৰ আছে, অচিন্তলা তিনিআলিত যিটো ব্ৰিজ, ব্ৰিজৰ ওচৰতে দোকান। হ'লচেল যিহেতু কোনো নাম নাই, কোনো নাম ফলক নাই, হ'লচেল দোকান। গতিকে সেইটো দোকানী আছে, দোকানৰ নাম নাই, আৰু দোকানৰ সন্মুখতো কোনো ধৰণৰ নাম নাই, কিন্তু হ'লচেল মাল বিক্ৰী কৰি আছে, এক্সপেৰি মালবিলাক বিক্ৰী কৰি আছে। ইতিমধ্যে আমি গম পাইছোঁ সিহঁতে মালখিনি 4-5 তেলৰ মাল পিলপিলিৰে সিহঁতে ইয়াৰ পৰা চাৰাই কৰিছে। গতিকে ফুড ইনস্পেক্টৰক মই দাবী উত্থাপন কৰিছোঁ, অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰেই সেই দোকানৰ ওপৰত তদন্ত কৰিব লাগে আৰু আইনীভাৱে